আৰু ধেমালিতো সপোনতো ভবা নাছিলোঁ যে ইমান জল্দি মই কম বয়সত মোৰ দেউতাক হেৰুৱাম মানে এনেকুৱা লাগিলে যে আই ৱাজ নট লিভিং আ লাইফ এজ ইফ আই ৱাজ লিভিং ইনচাইড আ ডেড থিং ইন মি বিকজ চব মৰি গৈছিলে ব্ৰেড আৰ্ণাৰজনে নাইকিয়া হৈ গৈছে নহয় জানো মোৰ মুৰব্বীজন নাই মূৰৰ ওপৰত ছাট নোহোৱা নিচিনা হৈ Correct. যায় সেইটো সময়ত তুমি এক্সামটো দি আছিলা আমি আমাৰ জীৱনৰ প্ৰতিটো যুদ্ধ প্ৰতিটো প্ৰব্লেম প্ৰতিটো চেলেঞ্জেছ বিশ্বাসেৰে জিকোঁ হেল্ল' ভিউৱাৰ্ছ আৰু ৱেলকাম টু মাই চেনেল আজি আমাৰ লগত আছে প্ৰজ্ঞান ডেকা আৰু প্ৰজ্ঞানৰ আজি এটা বহুত ইম্পৰ্টেণ্ট দিন কাৰণ কি আজি তেওঁৰ এপইণ্টমেণ্ট লেটাৰ লৈছে কিন্তু এই যে সুখৰ দিনটো এই সুখৰ দিনৰ আঁৰত তেওঁ এটা ধুমুহা পাৰ হৈ গৈছে আৰু এই ধুমুহাৰ মুমেণ্টবোৰ তেওঁ কেনেকৈ পাৰ কৰিলে সেইটো বিষয়ে অকণমান আমি কথা পাতিব বিচাৰিছোঁ চ' প্ৰজ্ঞান ৱেলকাম টু থেংক ইউ ছ' মাছ ছাৰ মাই চেনেল আছে আৰু প্ৰজ্ঞানৰ মই এইটোৱে সুধিব বিচাৰিছোঁ যে এই যিটো এটা ধুমুহা গ'ল তোমাৰ লাইফত সেই ধুমুহাৰ টাইমত হাউ ডিড ইউ অভাৰকাম দিছ ফেজ সেইটো মোক লাগে অ'কে ছাৰ আই ৱাজ নট ৰেডি ফৰ দিছ ফেজ এই যোনটো ধুমুহা মোৰ পৰিয়ালত আহিলে আমি কোনো ভবা নাছিলোঁ আৰু ধেমালিতো সপোনতো ভবা নাছিলোঁ যে ইমান জল্দি মই কম বয়সত মোৰ দেউতাক হেৰুৱাম কাৰণ মোৰ দেউতা মোক বহুত ছাপৰ্ট কৰিছিলে মোৰ এটা আইডল মেন এটা আছিলে আৰু মই সৰুৰ পৰা ঘৰত বহুত ছাপৰ্ট পাইছোঁ মই যি কৰিবলৈ ভাল পাওঁ তেওঁলোকে মোক সদায় ছাপৰ্ট কৰে চ' ইফ আই টক এবাউট দিছ এণ্টায়াৰ ফেজ আজি মই ইয়াতে থাকি পেলাই চাগে আপোনাৰ লগত মোৰ টেষ্টিমনি শ্বেয়াৰ নকৰিলোহেঁতেন হেড মাই গড মাই লৰ্ড অল মাইটি উডন্ট হেভ বি দেয়াৰ উইথ মি মোৰ দেউতাক মই 2024 মানে তেওঁক হেৰুৱালোঁ 7th of July হি পাষ্ট away হি লেফ্ট আছ এণ্ড দেউতা ঢুকোৱাৰ পিছত মানে এনেকুৱা লাগিলে যে আই ৱাজ নট লিভিং আ লাইফ এজ ইফ আই ৱাজ লিভিং ইনচাইড আ ডেড থিং ইন মি বিকজ চব মৰি গৈছিলে মানে কোনো বস্তু মোৰ কাৰণে মিনিংফুল নাছিলে ইম'শ্যনছ বুজি পোৱা নাছিলোঁ আৰু পাগলৰ নিচিনা হৈ গৈছিলোঁ অফক'ৰ্ছ ডিপ্ৰেশ্যনত সোমাওকৈ আছিলোঁ আৰু এণ্ড খাবলৈ মন নগৈছিলে কাম কৰিবলৈ ইচ্ছা নগৈছিলে সেই 3 মাহ মানে মোৰ কাৰণে বহুত ভয়ানক আছিলে এণ্ড আই নেভাৰ উড উইচ দিছ অন মাই এনিমিজ অলছ কেতিয়াও মই এই বস্তু নিবিচাৰোঁ বাট এজ আই এম এ বিলিভাৰ অফ লৰ্ড জিজাছ অফক'ৰ্ছ হি ইজ দ্য লাইট আৰু তেখেতক যদি মই নেজানিলোহেঁতেন বা তেখেতৰ যি বাক্য জীৱিত বাক্য যি আমাৰ পবিত্ৰ বাইবেলত আছে সেই বাক্যবিলাকৰ যদি মই পোহৰ নাপালোহেঁতেন ন আজি চাগে মই ইয়াতে থিয় হৈ থাকিব নোৱাৰিলোহেঁতেন আই ৱুডন্ট হেভ বিন দিছ প্ৰজ্ঞান আৰু দেউতা ঢুকোৱাৰ পিছত আমাৰ ফেমিলিৰ কাৰণে ডাঙৰ ধুমুহাটোৱে আমাক অলমষ্ট পেলাই দিব লৈছিলে ফ্ৰম দ্য ক্লিফ বাট ইট ৱাজ আৱাৰ লৰ্ড জিজাছ হু হেল্ড আছ এণ্ড হেড হি নট বিন দেৰ মই চাগে এই ফেজটো পাৰ কৰিব নোৱাৰিলোহেঁতেন বিকজ আমাৰ বিলিভত এইটো কোৱা যায় যে যেতিয়া আমি কাৰোবাক হেৰাওঁ হি ইজ নট ডেড হি ইজ ইন ডিপ শ্লিপ এণ্ড ইন দ্য ছেকেণ্ড কামিং অফ খ্ৰাইষ্ট তেওঁ যেতিয়া পুনৰ আহিব অল দ্য ডেড হু ইজ ইন খ্ৰাইষ্ট উইল ৰাইজ আপ ফ্ৰম দ্য ডেড এণ্ড উই শ্বেল ইউনাইট টুগেডাৰ ইন দ্য কিংডম সেই বাক্যবিলাক মোক শান্তি দিলে ফিয়াৰ নট ফৰ আই এম ইয়ৰ গড ডু নট বি এনচিয়াছ ফৰ আই এম উইথ ইউ তেওঁৰ যে এই জীৱিত বাক্যবিলাক তেওঁ মুখেৰে কোৱা বাক্যবিলাক যেতিয়া মই পঢ়িলোঁ যেতিয়া মই বাইবেলত আৰু সোমাই গ'লোঁ তেতিয়া আই ষ্টাৰ্টেড টু ফিল যে সেই এন্ধাৰটো সেই ডাৰ্কনেছটো ক'বাৰ পৰা নোহোৱা হৈ গৈ আছিলে বিকজ ইউজুৱেলি আমি কি কৰোঁ যেতিয়া আমাৰ মনত বহুত দুখ থাকে কষ্ট থাকে আমি ইফালে ঘূৰি ফুৰোঁ আমি বেলেগ জেগাত বেলেগ বস্তুবিলাক কৰোঁ চবৰে বেলেগ ধাৰণা কিন্তু মই ঈশ্বৰক মোৰ সেই ভঙা চিঙা অৱস্থাটোত পালোঁ when I was not perfect, when I was flawed, when I was almost sinking সেই মোমেণ্টত আই ৰিচিভ হিজ ৰাইচিয়াছ হেণ্ড সেই হাতখন পালোঁ মানে আত্মাৰে পালোঁ আৰু এতিয়া মই কৈ আছোঁ বহুতে নুবুজিব পাৰে বাট মই ফিল কৰিছোঁ আৰু সেই প্ৰত্যেকজন বিশ্বাসী যোনে খ্ৰীষ্টত আছে তেওঁলোকেও ফিল কৰিব আৰু আমাৰ ঈশ্বৰ জীৱিত ঈশ্বৰ হয় সময় যিহেতু লাগিলে বাট নাও আই এম কমপ্লিটলি হিল ফ্ৰম দ্য wound and I'm happy for my father and his spirit and his soul and now I am completely overcome. হালেলুয়া প্ৰেজ Hallelujah, গড praise God. এতিয়া মই বহুত নতুনকৈ জিজাছক গম পাইছোঁ Okay. তেওঁ কেনেকৈ ইয়াত মিৰাকলছ কৰি আছে এতিয়াও মানুহক হিল কৰি আছে Feel কৰি আছে চ' মই জানিব বিচাৰোঁ যে তুমি ক'ৰ পৰা গম পালা কেনেকৈ গম পালা আৰু হাউ ডিড ইউ কাম ক্ল'জ টু গড মোৰ জাৰ্ণিটো ক'ব গ'লে 10+ years পুৰণা 2014 বুলি মই ক'ম য'ত আমি 13-14 আৰু জানিছিলোঁ বাট 16ৰ পৰা মোৰ মা কমপ্লিটলি বিলিভত আহিলে
আৰু সেইটো মানে বহুত মানুহৰ ভুল ধাৰণা হয় যে আমি ভাল অৱস্থাত ঈশ্বৰক পাওঁ, আমি ঈশ্বৰক পাবৰ কাৰণে পবিত্ৰ হ'ব লাগে, ঈশ্বৰক পাবৰ কাৰণে আমি একদম ধাৰ্মিক হ'ব লাগে। বাট আমাৰ জীৱিত ঈশ্বৰ, হি chose to sit with the sinners as well as the good people also. And আমাৰ ঈশ্বৰে কেতিয়াও মানে অফক'ৰ্ছ পিপল হু আৰ ইন খ্ৰাইষ্ট অভাৰ দ্য টাইম দে বিকাম পাৰফেক্ট, বাট তেওঁৰ এজেণ্ডা এইটোৱে নহয়, তেওঁৰ এইটোৱে মটিভ নহয় যে মই অকল পাৰফেক্ট বিংবিলাককেহে উঠাই পেলাই মোৰ ওচৰলৈ আনিম। I was flawed, my family was broken, we had been going through a lot. And right at that moment we received Christ. There was this uncle, I forgot his name, Siddharth uncle asil actually, yeah. So he introduced Lord to us. And then my mama was in complete different faith. She was really religious, or very much religious. We were busy finding God in every places of every corner. But when we received the Bible, যেতিয়া আমি বাইবেলখন পালোঁ, বাক্য পঢ়িলোঁ, নাভাবা কথাবিলাক হৈ গ'ল, ধ্বংস হৈ যোৱা বস্তুবিলাক ৰিষ্ট'ৰ হৈ গ'ল. I lost my father and we were like departed for some time. My dad came back to us and a lot of good things started to happen in our family and which were enough. And not only the miracles, অকল miracles বুলিয়াকে বুলি মই তেওঁ ঈশ্বৰ হয় কাৰণে miracles কৰে. Just because he does the miracle, that is why he is not God. No, that is wrong. He is our God, that is why he does the miracles. And প্ৰথমতে আমি miracles চাই পেলাই হেৰি হৈছিলোঁ, amazed হৈ গৈছিলোঁ. But slowly and slowly, deeper and deeper, যেতিয়া আমি বাক্যবোৰ পঢ়িলোঁ, when I realized that I worship a living God who defeated death on the third day after his crucifixion, that my God lives, our God lives, was the day I was like completely in faith that this has to be the truth of life. And বহুতবিলাকে যদি বিচাৰে ইভেন চাৰ্চ কৰি চাব পাৰে, বাইবেলত বহুতবিলাক বস্তু কোৱা গৈছে, যোনবিলাক চাইণ্টিষ্টবিলাকে এতিয়া ডিছকভাৰ কৰিছে. চাইণ্টিষ্টে ৰিচেণ্টলি ডিছকভাৰ কৰিছে যে মানে পানী আগতে আছিলে চানতকৈ, এণ্ড বাইবেলত লিখা আছে দ্য আৰ্থ ৱাজ ফৰ্মলেছ, there was water, then let there be light, ঈশ্বৰে ক'লে. So a lot of things, science and Bible, now এতিয়া people are like, relating it. And it's the truth, it's the biggest truth and the most kindest truth and the most merciful truth one can ever receive. এটা টেষ্টিমনিৰ কথা আমি কথা পাতোঁতে তুমি কৈছিলা, এটা কেঞ্চাৰৰ পৰা মোৰ মামা, যেতিয়া কেঞ্চাৰৰ পৰা উদ্ধাৰ পাইছে তেওঁ, হয়, তোমাৰ মামা আছিলে, চ' সেই টেষ্টিমনিৰ বিষয়ে অকণমান আমাক জনাবা নেকি? অ'কে, মোৰ মামা শিৱসাগৰৰ হয় আৰু মামাহঁতেও আগতে বিশ্বাসত নাছিলে খ্ৰীষ্টত. তেওঁলোকে আমাক দেখি পেলাই, আমাৰ জীৱন ধাৰণা দেখি পেলাই তেওঁ বিশ্বাসত আহিলে. আৰু মোৰ মামাৰ আচলতে 2022-21 মানে নাকত কিবা এটা প্ৰব্লেম হৈছিলে. চ' এইবোৰ লোকেল ট্ৰিটমেণ্টবোৰ যে পায় কবিৰাজ এণ্ড অল, চ' হি ডিড দ্যাট কবিৰাজ এণ্ড ইট ৱেণ্ট ৰং. সেইটো ভুলকৈ ট্ৰিটমেণ্ট কৰা গ'ল, যিটো কাৰণে ইনফেকশ্যন হৈ গ'ল. ইনফেকশ্যন হোৱাৰ পিছত আমি 23 আৰ্লি হাফত গম পাই গ'লোঁ যে মামাৰ মানে নাকত টিউমাৰ হৈছে. আৰু এনে টিউমাৰটো কেঞ্চাৰছ আছিলে এণ্ড হি ৱাজ গ'য়িং থ্ৰু ষ্টেজ 4 কেঞ্চাৰ. সেইটো আমি উই ৱেণ্ট টু দিল্লী মেদান্তা, আমি যেতিয়া তেওঁক শিৱসাগৰৰ পৰা লৈ গ'লোঁ, হি ৱাজ ইন গুড কণ্ডিশ্যন. বাট মেদান্তাত যোৱাৰ পিছত লাহে লাহে বেমাৰটো ইমান জোৰকৈ বাঢ়িলে, মামাৰ মানে হেলুচিনেশ্যন হৈ গ'ল, ছ'ডিয়াম কমি গ'ল, ককা মোৰ ঢুকাইছে, ককাক দেখা পাই আছিলে, মানে অলমষ্ট ডেড কণ্ডিশ্যনত মামা আছিলে. আৰু চ' মায়ে হাৰ মানা নাছিলে, কাৰণ প্ৰাৰ্থনাৰে মোৰ মা বহুত ঈশ্বৰক বিশ্বাস কৰে. মা ক'তো যাবলগীয়া হোৱা নাছিলে, হস্পিটেলত, হোটেলত বাইবেল পঢ়িব, জীৱিত বাক্যবোৰ পঢ়িব. আৰু মোৰ মামাৰ কণ্ডিশ্যন ইমান বেয়া আছিলে, আমাকো মানে চিনি নোপোৱাৰ নিচিনা হৈ গৈছিলে. হি ৱাজ ইন দ্য হোটেল অলছ' until he got admitted in the Medanta. লাহে লাহে কণ্ডিশ্যন ডেটৰিয়েট হৈ আছিলে. চ' সদায় মামাই এপ'ষ্টল অংকিত সাজৱানৰ ভাৰ্চেছবোৰ শুনি থাকে, ঈশ্বৰৰ বাক্যবোৰ শুনি থাকে. এণ্ড উই অল থট যে হি won't make it, তেওঁ নাবাচে. বাট মোৰ মামাৰ সেই বিশ্বাসটো আছিলে যে প্ৰভুৱে তেওঁক ঠিক কৰিব. বাট এদিন আমি গম পাই গ'লোঁ যে মামাৰ কণ্ডিশ্যন বহুত বেয়া. চ' হোটেলৰ পৰা তেওঁক আমি ICU লৈ যাবলগীয়া হৈ গ'ল. তাতে মানে মামাক ভেণ্টিলেশ্যন ৰাখিলে, মামাৰ গোটেইবোৰ লেভেলছ কমি গ'ল, এচিডিক হৈ গ'ল গোটেই বডিটো মামাৰ. एंड देन डॉक्टर, इट वॉज अ 1 month जर्नी. और देन डॉक्टरे मोर माक कले जे आप लेके जा सकते हो, हम रिस्क नहीं लेंगे. देन बॉन्ड साइन कराले. बॉन्ड साइन कराले माने आमी যদি পেশেন্টক উলাই লৈ আনো, তেখেতৰ যদি মৃত্যু হৈ যায়, দেন দ্য হস্পিটেল ইজ নট ৰেছপন্সিবল. এতিয়া মোৰ পাপাও মানে ঈশ্বৰক বিশ্বাস কৰিব আৰু ভালকৈ পাৰিলে তেওঁৰ টেষ্টিমনি দেখি পেলাই. কি হ'ল, আমি ডিচাইড কৰিলোঁ যে মামাক আমি ৰেলৱে এম্বুলেঞ্চেদি গুৱাহাটী লৈ আহিম. আৰু পাপাই ক'লে কি তুমি আইতাহঁতক খবৰ দিয়া, মাহীক খবৰ দিয়া, আৰু এনেকুৱা এনেকুৱা অৱস্থা. মাও মন দুখ হৈ গৈছে, কিন্তু মায়ে মন ভাঙা নাছিলে. তেওঁ জীৱিত বাক্যৰ ওপৰত প্ৰাৰ্থনা কৰি আছিলে, ঈশ্বৰৰ বাক্যবোৰ তেওঁ ডিক্লেয়াৰ কৰি আছিলে. আৰু যোনজন মানুহে আমাক চিনি নোপোৱা হৈ গৈছিলে, মোৰ মামাৰ কথা কৈছোঁ, তেওঁ সেই মমেণ্টতো ঈশ্বৰৰ বাক্য শুনি আছিলে. চ' হি কুড নট ৰেকগনাইজ আছ. আমাক চিনি নোপোৱা হৈ গৈছিলে, বাট মোবাইলত যি তেওঁ শুনি আছিলে, সেই অৱস্থাটো, আত্মাৰ যোনটো যুদ্ধ তেওঁ যুঁজি আছিলে ন,
সেইটো আমাৰ জীৱিত ঈশ্বৰে গম পালে। তাৰপিছত আমি মামাক ট্ৰেইনত আনিলোঁ, ফটো আছে মোৰ, মই শ্বেয়াৰ কৰি দিম যদি লাগে, ৰিপৰ্টছো আছে। তাৰপিছত আমি বি বৰ্ড সোমাই দিলোঁ আৰু যে যি হ'ব ইয়াৰ পৰাই আমি চব কেৰি কৰিম। বাট ডক্টৰে ক'লে মোৰ মাক যে ভাৰতী বাইদেউ আমি আপোনাক একো আশা নিদিওঁ, আমি এতিয়া একো ক'বলৈ নোৱাৰোঁ, একো কৰিবলৈ নোৱাৰোঁ আমি এতিয়া। আমি চবেই মন চন দুখ কৰিছোঁ আৰু। বাট মোৰ মা প্ৰাৰ্থনা কৰিছে, ফাষ্টিং কৰিছে, বাক্য পঢ়িছে, মা ডিড নট গিভ আপ। বিকজ ঈশ্বৰে কয় ন, যোনে মোক বিশ্বাস কৰে তেওঁলোকৰ কেতিয়াও আকাল প্ৰি মেচিয়ৰ ডেথ কেতিয়াও নহয়। আৰু আফটাৰ আ মান্থ ডক্টৰে মাতি আনি পেলাই মোৰ মাক ক'লে যে এটা ডাঙৰ মিৰেকল এটা হ'ল। মাটো ভয় খাই গ'ল, ক'লে যে আপোনাৰ ভাইটি দিলীপ ডেকাৰ চেলছবোৰ হিল হৈ আছে, আমি তেওঁৰ ৰেডিয়েশ্যনটো কেঞ্চেল কৰি আছোঁ আৰু কেম'টো কেঞ্চেল কৰি আছোঁ। মোৰ মা ক্ৰেজি হৈ গ'ল আৰু, ঠিক আছে। আৰু ক'ব গ'লে সুখত বলিয়া হৈ গৈছে তাৰমানে, যে মোৰ ভাইটিটোক মই আৰু হেৰুৱাব নালাগে। বিকজ তাৰে ঠিক 1-1.5 বছৰ আগত মোৰ মায়ে নিজৰ ডাঙৰ দাদাক হেৰালে। হি ৱাজ নট এ বিলিভাৰ, বাট সৰু ভাইটিয়ে যিহেতু ঈশ্বৰক বিশ্বাস কৰিলে, গড গিফটেড হিম হিজ লাইফ। এণ্ড দ্য ৰিজন তেওঁ নিজৰ জীৱনটো ঘূৰাই পালে কাৰণ সেই মৃত্যুৰ মুখতো মোৰ মামাই ঈশ্বৰক বিশ্বাস কৰিছিলে। এণ্ড ডক্টৰে যেতিয়া ক'লে কি আপোনাৰ ভাইটি বাচিব, কেঞ্চাৰটো তেওঁৰ হিল হৈ আছে, বহুত ভালকৈ ৰিকভাৰ হৈ আছে, আপুনি আৰু তেওঁক ইয়াৰ পৰা লৈ যাওক। মা বুজি পোৱা নাই যে এইটো কি হৈ আছে। দেন টেষ্টিং কৰালে, লাষ্ট কিবা এটা চেল এটা আছিলে নে কিবা এটা মাচল এটা গ্ৰ' হৈছিলে, সেইটো বাছ কাটি পেলাই টানি পেলাই ৰাখি দিলে আৰু। এণ্ড নাও হি ইজ লিভিং, হি ইজ ইন শিৱসাগৰ, ষ্টেচনাৰী শ্বপ এটা আছে মামাৰ, হি ইজ ৰানিং দ্য শ্বপ, হি ইজ ফাইন, হি ইজ হেল্ডি, নিজৰ ফেভৰেট খানা খাই আছে, মাটন খাই ভাল পায়, মাটন খায় আৰু ফিছ খায়। ডক্টৰে যি বস্তু মনা কৰিছিলে যে ফুটা কৰি পেলাই খানা খুৱাব লাগিব, তেওঁক চুৱাবলৈ নোৱাৰে, লিকুইড ডাইট দিব লাগিব, মাই মামা হেজ ডিফিটেড দ'জ থিংছ। বিকজ মেডিকেল চায়েন্সতকৈও চবতকৈ ট্ৰু লিভিং হয় আমাৰ গড, এণ্ড হি এক্সিষ্ট, হি ইজ দেৰ, এণ্ড দিছ ইজ মাই পাৰ্চনেল টেষ্টিমনি, এণ্ড আই এম গ্ৰেটফুল টু লৰ্ড। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। এই বস্তুটো শুনি মোৰ নিজৰে আচৰিত লাগিছে, হয় ছাৰ। কাৰণ কি আমিতো শুনিছোঁৱে কেঞ্চাৰ হেজ গট ন' আনচাৰ, আৰু ডক্টৰ একো কৰিব নোৱাৰে। আৰু মামাৰ যেনে 4th ষ্টেজ, আৰু মেদান্তা নিচিনা হস্পিটেল এখনে ডিক্লেয়াৰে কৰি দিছিলে, নহয় জানো? চ' তাৰ পৰা কোনোবা যদি উঠি আহিব পাৰে, সেইটো অকল ঈশ্বৰে কৰিব পাৰে। ঈশ্বৰে পাৰে। আমি খালি বিশ্বাস, আমাৰ ঈশ্বৰৰ যোনবিলাকে ঈশ্বৰক বিশ্বাস কৰে, জিজাছ খ্ৰাইষ্টক বিলিভ কৰে, আমি আমাৰ জীৱনৰ প্ৰতিটো যুদ্ধ, প্ৰতিটো প্ৰব্লেম, প্ৰতিটো চেলেঞ্জেছ বিশ্বাসেৰে জিকোঁ। আমি কোনো নিয়ম বা কোনো ৰিচুৱেল বা কোনো পৰম্পৰা আমাৰ নাই। আমি বিশ্বাসেৰে যি ঈশ্বৰে আমাক কৈছে সেইটো যদি আমি ডিক্লেয়াৰ কৰোঁ, যদি বিলিভ কৰোঁ, দেন আমি আচৰিত বস্তুবোৰ আমাৰ চকুৰ আগত হোৱা দেখা পাওঁ, যোনটো ছুপাৰনেচাৰেল হয়। আৰু অল দ্য বিলিভাৰ্ছ আৰ ছুপাৰনেচাৰেল বিয়িংছ ইন খ্ৰাইষ্ট। সেইটোৰ কাৰণে আৰু এতিয়া যেতিয়া তুমি যেতিয়া এই এক্সামটো দিছিলা, হয় ছাৰ, তেতিয়া আই কেন আণ্ডাৰষ্টেণ্ড, বিকজ ময়ো মোৰ দেউতাক হেৰুৱাইছিলোঁ আৰু টু কেঞ্চাৰ। অ'কে। আৰু তাৰপিছত কেনেকুৱা এটা ষ্ট্ৰাগল হয় সেইটো ফেজত নিজকে চম্ভালিবলৈ, আৰু নিজৰ ফেমিলিটো কি হ'ব এতিয়া, ব্ৰেড আৰ্ণাৰজনে নাইকিয়া হৈ গৈছে, নহয় জানো? মোৰ মুৰব্বীজন নাই, মূৰৰ ওপৰত ছাদ নোহোৱা নিচিনা হৈ যায়। সেইটো সময়ত তুমি এক্সামটো দি আছিলা, আচৰিত টেষ্টিমনি। মোৰ কাৰণে বহুত আচৰিত। সেইকাৰণে মই তোমাক মাতি আনিলোঁ যে কেন ইউ কাম ফৰ এন ইণ্টাৰভিউ, কাৰণ কি মই সেইটো জানিব লাগিছিলে, আৰু মই নিজৰ কাৰণেও মোৰ দৰকাৰ, আৰু লগতে যিমান মানুহে এই ভিডিঅ'টো চাব, তেওঁলোকেও যাতে ইয়াৰ পৰা ইনস্পিৰেশ্যন লয়। আৰু আমি এটা ডাঙৰ এটা ডিস্কভাৰ কৰিলোঁ এবাউট ইয়ৰ মামা। য়েছ। সেইটোতো মোৰ একদম গুজবাম্পছ উঠি গৈছে, এনেকুৱা এটা আমাৰ সকলোৰে হয়। এইটো আমাৰ চবৰ কাৰণে আমি জানিবলগীয়া বিষয়, কাৰণ কি মানুহে নজনাৰ কাৰণে মানুহে বহুত কষ্ট পাই আছে তেওঁলোকে। হয়। চ' মই জানিব বিচাৰোঁ যে এই ফেজটোত হাউ ডিড ইউ ইনভ'ক গড, আৰু কেনেকৈ বিশ্বাস কেতিয়াবা ভাঙি গৈছিলে নেকি, আৰু কেনেকৈ আকৌ ৰিইনফ'ৰ্চ কেনেকৈ কৰা হ'ল বিশ্বাসটো ভগৱানৰ ওপৰত? অ'কে। যেতিয়া এই ফেজটো আহিলে, অফক'ৰ্ছ মোৰ বিশ্বাসটো অকণমান লৰি গৈছিলে যে ঈশ্বৰ মোৰ পৰা কি ভুল হ'ল, যে আমি কি ৰং কৰিলোঁ, বা আমি ক'ত পিছুৱাই গ'লোঁ যে মই মোৰ দেউতাক হেৰুৱাবলগীয়া হৈ গ'ল। মই মোৰ মামাক বচালোঁ, মোৰ মায়ে নিজৰ ভাইটিক বচালে, কিন্তু নিজৰ স্বামী আৰু মই নিজৰ দেউতাক আমি বচাবলৈ নোৱাৰিলোঁ। মোৰ বাও আছে। চ' সেই কুৱেশ্যনটো মোৰ মাইণ্ডত আছিলে। বাট মই বিলিভ কৰোঁ এটা বস্তু যে আমি ঈশ্বৰৰ পৰা যি খোজোঁ ঈশ্বৰে আমাক দিয়ে। আৰু আমাৰ বাক্যত বাইবেলত কোৱা গৈছে যে
জীৱন আৰু মৃত্যু আমাৰ জিভাত আছে। দ্য পাৱাৰ অফ লাইফ এণ্ড ডেথ লাইজ ইন আৱাৰ টাং। এণ্ড মাই ডেড চাৰ্টেনলি ৱাজ গ'য়িং থ্ৰু আ লট অফ থিংছ। তেওঁ বহুতখিনি ভাঙি পৰিছিলে, নিজৰ পাৰ্চনেল লাইফে তেওঁ গৈ আছিলে। এণ্ড চাৰ্টেনলি এটা পইণ্টত হি জাষ্ট ডিডণ্ট ৱান্ট টু লিভ। তেওঁ আমাক কৈছিলে যে আৰু মোৰ বেছিদিন জীয়াই থাকিবলৈ নাই। নিজৰ বাৰ্থডেত কেক কাটাৰ সময়ত কেণ্ডেল ব্লু কৰাৰ আগত চকুৰ পানী টুপিছিলে দেউতাই আৰু কৈছিলে কি তোমালোকে মোক অহা বছৰ মোৰ জন্মদিনত মোক নোপোৱা। শেষত সেইটোৱে হ'ল। তেওঁৰ বাৰ্থডে 25 অগষ্ট হয় 2023। বাৰ্থডেৰ দিনাখন 12টা বজাত এইটো কথা যেতিয়া